মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ বিজ্ঞানৰ লেসন 3 সুস্বাস্থ্যৰ বাবে খাদ্য প্ৰশ্নবোৰ আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। এ বি এনেকৈ জোৱাৰ, বজ্ৰা, কণী ধান আৰু বুট দিছে। ৰাজমাহ, বুট, সয়াবিন আৰু চাউল দিছে। এই প্ৰশ্নটিৰ উত্তৰ আমি এনেদৰে লিখিম। এ নম্বৰটো জোৱাৰ, বজ্ৰা, কণী ধান আৰু বুট। ইয়াত অমিলটো হ'ল বুট, কাৰণ বুট হৈছে প্ৰটিনজাতীয় খাদ্য, কিন্তু জোৱাৰ, বজ্ৰা, কণী ধান হৈছে মিলেট জাতীয় খাদ্য। ইয়াত প্ৰটিন খাদ্য আঁহ, কেলছিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম ইত্যাদি থাকে। বি নম্বৰ ৰাজমাহ, বুট, সয়াবিন আৰু চাউল। ইয়াৰ ভিতৰত অমিলটো হৈছে চাউল। ইয়াত অমিলটো হৈছে চাউল, কাৰণ চাউল হৈছে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য, কিন্তু ৰাজমাহ, বুট, সয়াবিন আদি প্ৰটিনযুক্ত খাদ্য। 2 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ মাজত যথেষ্ট পাৰ্থক্য আছে। যেনে পুৰণি কালত সঁজুলি মাটিৰ চৌকা, আধুনিক কালত সঁজুলি গেছ ষ্টভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰে, আৰু মাটিৰ বা পিতলৰ বাচন ব্যৱহাৰ কৰিছিল পুৰণি কালত, আৰু আধুনিক কালত প্ৰেছাৰ কুকাৰ, নন ষ্টিক, চিলভাৰৰ বাচন ব্যৱহাৰ কৰে। 3 নম্বৰ পুৰণি কালত খোৱা বস্তু বটিবলৈ শিল, পতা, উৰাল, ঢেঁকী ব্যৱহাৰ কৰিছিল, আৰু আধুনিক কালত বৈদ্যুতিক গ্ৰাইণ্ডাৰৰ ব্যৱহাৰ কৰে। সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। আলোচনা কৰা। 3 নম্বৰ প্ৰশ্ন, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়। আলোচনা কৰা। এই উত্তৰটো সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়, কাৰণ কিছুমান খাদ্য যেনে চিপছ, চকলেট, ঠাণ্ডা পানীয় আদি সোৱাদযুক্ত হ'লেও পুষ্টিকৰ নহয়, কিন্তু শাক-পাচলি, দাইল, গাখীৰ, ফল-মূল আদি সোৱাদযুক্ত নহ'লেও এইবোৰে আমাৰ দেহৰ পুষ্টিৰ বাবে অত্যাৱশ্যকীয়। গতিকে আমাৰ শৰীৰৰ পুষ্টিৰ বাবে কাৰ্বহাইড্ৰেট, প্ৰটিন, আঁহজাতীয় খাদ্য, ভিটামিন, লো, আয়ডিনযুক্ত খাদ্য খাব লাগে, যাতে আমি নিৰোগী, সুস্থ, সবল জীৱন কটাব পাৰিম। 4 নম্বৰ, তলত উল্লেখ কৰা 3বিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাবলৈ ইচ্ছা কৰিবা? বটলত থকা ফলৰ ৰস, সতেজ ফলৰ ৰস, সতেজ ফল। মই চি, সতেজ ফলৰ ৰস আৰু সতেজ ফল খাবলৈ ইচ্ছা কৰিম, কাৰণ এইবোৰ পুষ্টিকৰ আৰু ভিটামিন, আইৰণযুক্ত খাদ্য, আৰু এইবোৰে আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা কলা বৰণৰ নহয়। ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। উত্তৰ হ'ব আয়ডিন দ্ৰৱণ সাধাৰণতে ষ্টাৰ্চ বা শ্বেতসাৰৰ উপস্থিতি চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু চেনিত কোনো ষ্টাৰ্চ বা শ্বেতসাৰ নাথাকে। চেনিত সুক্ৰজ নামৰ এবিধ পদাৰ্থ থাকে, সেয়েহে চেনিত আয়ডিন মিহলালেও কোনো ৰাসায়নিক বিক্ৰিয়া নহয়। মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা। এই প্ৰশ্নটোৰ উত্তৰ, মিলেটবোৰক পুষ্টিকৰ বা ছুপাৰফুড খাদ্য হিচাপে গণ্য কৰা হৈছে। ইয়াত প্ৰটিন খাদ্য, আঁহ, কেলছিয়াম, লো, পটাছিয়াম আদি থাকে। যদিও আমাক ভিটামিন, স্নেহ পদাৰ্থ, কাৰ্বহাইড্ৰেটযুক্ত খাদ্য পুষ্টিৰ বাবে প্ৰয়োজনীয়, সেয়েহে আমি মিলেটৰ লগতে সুষম আহাৰৰ বাবে অন্যান্য খাদ্যও খাব লাগে। 7 নম্বৰ প্ৰশ্ন হৈছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়? ইয়াত ডিটো হ'ব ৰিকেট। তোমালোকে ডিটো পূৰা কৰিবা। তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়? ইয়াত উত্তৰটো হ'ব স্কাৰ্ভি। তোমালোকে বিটো ফিল আপ কৰিবা। তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়? দৃষ্টিশক্তি কমি যোৱা। এইটো উত্তৰটো এ হ'ব। 4 নম্বৰ, তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয়? এ ৰক্তহীনতা। তোমালোকে এইটো পূৰা কৰিবা। 8 নম্বৰ দিছে, তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। স্নেহ পদাৰ্থ আমি ঘিউ, মাখন লিখিব পাৰিম। শ্বেতসাৰ চাউল, আলু, আঁহজাতীয় খাদ্য, শাক-পাচলি, ফল-মূল, প্ৰটিনটো মাছ, কণী আদি লিখিব পাৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা, আৰু অন্যান্য ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।